নমস্কাৰ ডিডিএছ লাইভ 40 আমাৰ দৰ্শকসকলে স্বাগতম জনাই ষ্টুডিঅ'ত মই ৰফিকুল ইছলাম বৰপেটা জিলাৰ অন্তৰ্গত পায়াকুছিত অৱস্থিত ইনষ্ট্ৰাকচন বাংলাৰ কনফাৰেন্স হলত বেদ বিদ্যা প্ৰডাক্টছৰ লিডাৰ কানেকশ্যন প্ৰগ্ৰাম অনুষ্ঠিত হয় মানুহৰ শাৰীৰিক সুস্থতাৰ প্ৰতি লক্ষ্য কৰি এছকে ফাৰ্মা মেনুফেকচাৰিং ইউনিটত আয়ুৰ্বেদিক পদ্ধতিৰে তৈয়াৰ কৰা কেমিকেল মুক্ত আৰু নন এলকহল ঔষধি প্ৰডাক্টছ সমূহে কিদৰে মানুহৰ শাৰীৰিক সুস্থতা দান কৰিব পাৰে তাৰ সঠিক সমাধানৰ বাবে গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায় বেদ বিদ্যা এমএলএম ইউনিটৰ ডিৰেক্টৰ ডক্টৰ আৰশাদ আনসাৰী অতি কম খৰচতে পাব শাৰীৰিক সুস্থতা আৰু উন্নতি ঘটিব আৰ্থিক সচ্ছলতা আজিৰ লিডাৰ কানেক্টিং প্ৰগ্ৰামত উপস্থিত থাকে ফাউণ্ডাৰ লিডাৰ সাইদুৰ ৰহমান সবুৰ উদ্দিন কনুক বসমতৰী আমিনুল ইছলাম এমডি ইনামুল হক সুফিয়া বেগম আশৰাফ আলী আৰু আন লিডাৰসকল প্ৰায় অৰ্ধশতাধিক ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত হয় স্বাস্থ্য সজাগতা লগতে লিডাৰ কানেক্টিং প্ৰগ্ৰাম নিউজ ডেস্ক ডিডিএছ লাইভ 40 অসম আমার ওয়াইফের তো মানে যেটা বেমার আছে সর্ব শরীর বিষ আসার সুগার আসার আরো নানান কিছু সমস্যা আমি বহুত ডাক্তার দেখাইছি বরপাটা রোড কয়াকুছি কালনা পশ্চিমবঙ্গ বহুত রিপোর্ট আছে রিপোর্ট করতে করতে তো মানে